আজি মই বনাব লৈছোঁ সজিনা পাতৰ খাৰ। ভাবিছিলোঁ গেছতে অলপমান বনাম বুলি, কিন্তু খোৱা মানুহৰ সংখ্যা বাঢ়িল। সেয়ে ভাবিলোঁ গেছত বনালে নহ'ব, সৰু কেৰাহীত, গতিকে জুইখনকে ধৰি লৈছোঁ আৰু এতিয়া জুইতে বনাব লৈছোঁ। তো গুড মৰ্ণিং জনাইছোঁ সকলোকে, আৰু মোৰ ফেচবুক পেজ ববিতা বৰ্মন আৰু ইউটিউব চেনেল ববি ভ্লগছলৈ স্বাগতম জনাইছোঁ আৰু নতুন এটা ভিডিঅ' আৰম্ভ কৰিবলৈ লৈছোঁ। ভিডিঅ'টো কিছুদিন আগৰ আছিল, এডিটিঙৰ অভাৱত আজিহে আপোনালোকলৈ আগবঢ়াম বুলি ভাবিছোঁ। আৰু ইয়াৰ ভইচখিনি মই আজিহে দিলোঁ। মোৰ ফুলনিৰ অৱস্থা একেবাৰে নাইকিয়া হৈ গৈছে। এয়া হিলয় ফুলৰ অৱস্থা মোৰ নাইকিয়া কৰি দিছে। অলপো চাফা কৰা নাই না? কৰছা চাফা? নাই কৰা নাই। এক দিনো কৰা নাই, তাৰমানে এইকাৰণে একদম চাফ কিমান লম্বা লম্বা টাইম পাব লাগিব তো। আৰু তো ইফালে আছে, দেখাই দে ইফালে অৱস্থা বেয়া। তাৰপিছত আৰু এয়া যে মোৰ ফুলনিখনত জাবৰ জাবৰ দেখিছে, এয়া মই সম্পূৰ্ণ 15 দিন নথকাত এইখিনি হৈছেগৈ। মানে 15 দিন পিছত দুদিনৰ কাৰণে ঘৰত আহিছোঁ, আৰু আহিয়ে যেতিয়া আগফাল পিছফালবোৰ কোৱাটাৰৰ লেতেৰা হৈ থাকে, কিবা এটা ভাল নালাগে। সেয়ে ভাবিলোঁ প্ৰথমতে আগফালটো চাফা কৰি লওঁ বুলি। কিছুমান জবা ফুলৰ, আৰু জবা ফুলখিনি জানো কি হৈছে, বহুত ফুলিবলগীয়া আছিল, কিন্তু আগটো কিবাহে খাই খাই একেবাৰে নাইকিয়া কৰি থৈছে। যি কি নহওক, আজি অকণমান গুৰিবিলাক কাটি দিলোঁ, আৰু দি কৰি এতিয়া মই পাকঘৰত লাগি যাম, মানে সজিনা পাতৰ খাৰ বনাম। এয়া মই বহাই দিলোঁ সজিনা পাতৰ খাৰ। মানে যোৱাকালি যিহেতু নিহালৰ বাৰ্থডে গৈছিল, আৰু নেক্সট দিনা মানে ৰাতিপুৱা চাহ খাব মাতিলে ইহঁতৰ ঘৰত। চাহ খাই থাকোঁতে তাতে গল্প কৰি থাকোঁতে মুখেদি পটককৈ ওলাই গ'ল যে মই অকণমান আজি সজিনা পাতৰ খাৰ বনাম বুলি ভাবিছোঁ। তেনেকৈ মানে 3-4জনমান আৰু খোৱা মানুহ ওলাল। সেয়ে ভাবিলোঁ গেছত বনালে নহ'ব, সৰু কেৰাহীত জুইখনকে ধৰি লৈ আৰু ডাঙৰ কেৰাহীটো পাতি দি মই বনাব লৈছোঁ সজিনা পাতৰ খাৰ। ইমান ভালকৈ বনাব নাজানো, তথাপিতো ভিডিঅ'খিনিত দেখাইছোঁ আৰু কেনেকৈ বনাইছোঁ। ইয়াত দি লৈছোঁ সজিনা পাতখিনি, তাতে আদা নহৰু অকণমান দিলোঁ, খাৰখিনিও দি লৈছোঁ ইতিমধ্যে। আৰু এতিয়া ইয়াতে মই ধুনীয়াকৈ চাউলৰ গুড়িখিনি প্ৰথমতে পানীত মিলাই লৈ ইয়াত এড কৰি দিম। বনাব নাজানো, হয়তো বহুতে ভালকৈ বনাব জানে খাৰৰ চব্জি, কিন্তু খাৰ বুলি ক'লে আমাৰ চবৰে লোভ লাগে, নহয় জানো? যিহেতু আমি গাঁৱলীয়া মানুহ, খাৰ বুলি ক'লে অকণমান লোভ লাগে। আৰু ইয়াত দিছোঁ মই জলকীয়া গুড়ি। যিহেতু আমি খাৰ বনালে হালধি গুড়ি ব্যৱহাৰ নকৰোঁ, সেয়ে জলকীয়া গুড়ি দিলে মানে কালাৰটোও আহিব আৰু জ্বলাও হ'ব। যিহেতু মই কেঁচা জলকীয়া দিয়া নাই, একচুৱেলি কেঁচা জলকীয়া দিব পালে বহুত বেছি ভাল আৰু টেষ্টটোও ধুনীয়া হয়। এয়া দিছোঁ মই চাউলৰ গুড়িখিনি ধুনীয়াকৈ পানীত মিলাই লৈ প্ৰথমতে ইয়াত দিলোঁ, আৰু অকণমান পানী দিছোঁ, আৰু এইখিনি এতিয়া মই 10 পৰা 15 মিনিটমান উতলিবলৈ দিম। তাৰপিছতে ৰেডি হৈ যাব মোৰ খাৰৰ চব্জি। কেনেকুৱা হ'ব নাজানো, মই ইমান একচুৱেলি খাৰ নবনাওঁ, আমাৰ ঘৰত মায়ে বনায়, আৰু খুব বেছি ভাল পাওঁ মানে সজিনা পাতৰ খাৰ। আৰু এতিয়া যে সজিনা পাতৰ খোৱাৰে সময়, নহয় জানো? কোনে কোনে সজিনা পাতৰ খাৰ খাই ভাল পায় জনাবচোন। আৰু এয়া নিমখ দিছোঁ, আৰু অকণমান সোৱাদ অনুসৰি, মানে ভাজি থকাতে অলপমান দিছিলোঁ, যিহেতু কম হ'ব। এয়া উতলি আহিলে হ'বই আৰু ৰেডি। এয়া দেখিছে নহয় কিমান ধুনীয়াকৈ উতল আহিছে, আৰু দেখাটো খুব বেছি ধুনীয়া হৈছে। ভাবিছোঁ সোৱাদে লাগিব। আৰু এইখিনি মই যোনে খাব বিচাৰিছিল তেওঁলোকক দিম মানে। আৰু এইফালে আকৌ এটা কেৰাহী পাতি দিলোঁ, আৰু বেটাৰ কাৰণে যে দীঘল দীঘলকৈ লেচেৰা কেইটামান, ঘৰৰে বেঙেনাও আছে, তাৰপিছত তাতে আছে ভাত কেৰেলা, এনেকৈ মিক্স কৰি ভাজি এখন বনাই দিম। কাৰণ দীঘলে দীঘলে দিলে মানে বেটাই খাই ভাল পায়, সেয়ে দীঘল দীঘলকৈ কাটি লেচেৰা কেইটামান দিলোঁ, আৰু ইয়াত ভাত কেৰেলা, লেচেৰাৰ গুটি এনেকৈ মানে ভাজি এখন বনাই দিছোঁ। আৰু দীঘল দীঘল লেচেৰাখিনি গোটেই বেটাই খাব, বাকী মই ভাত কেৰেলা খাম। আৰু হেলো ইমান লেচেৰা মানে লেচেৰা বিশেষ কৰি ভাল নাপায় বেটা, আৰু মই কিন্তু বহুত বেছি ভাল পাওঁ। যি কি নহওক মোৰ ভাজিখনো হৈ গ'ল এতিয়া। আৰু ইয়াতে এতিয়া মই গাখীৰ গৰম দিম, মানে জুইত ভাত বনালে এইটোৱে ভাল, গাখীৰ চাখীৰ গোটেইখিনি গৰম হৈ যায়। আৰু এইফালে ঘৰৰ এইকেইটা গাজৰ, আৰু বেটাই হেনো গাজৰৰ মানে জুচ খাব, সেয়ে মই গাজৰৰ জুচ বনাব লৈছোঁ সৰু সৰু। আৰু এতিয়া বনাব লৈছোঁ গাজৰৰ জুচ। ইয়াত ধুনীয়াকৈ গাজৰখিনি বাকলি নুগুচা কৰিয়ে ধুই পাখলি মিক্সিত দি লৈছোঁ ধুনীয়া কৰি, আৰু এইখিনি সম্পূৰ্ণ মিক্সিত খুন্দি ল'ম। তাৰপিছতে বনাই দিম আৰু গাজৰৰ জুচ কিবাকৈ। তাত অকণমান চেনিও দিছিলোঁ, আৰু এতিয়া ফ্ৰিজৰ পানী অকণমান এড কৰি ধুনীয়াকৈ মিহলাই চেকনিৰে চেকি তেওঁক খাব দিম মানে জুচটো। উপায় নাই, ইমান আমনি কৰি আছে নহয়, গাজৰৰ জুচ খাম বুলি। এয়া দেখিছে নহয়, চেকনিৰে চাকি পূৰা ফ্ৰিজৰ পানী দি এতিয়া দিম আৰু তেওঁক খাব।
গাজৰ বুলি ক'লে বহুত বেছি ভাল পায় ঠাণ্ডা দিনত যে গাজৰ খাইয়ে থাকে কেঁচা কেঁচা আৰু গাজৰ খোৱাটোও বহুত বেছি ভাল এয়া দিছোঁ পুৰা ৰেডি কৰি গাজৰৰ জুচ বনাই দিলোঁ আৰু যেনে তেনে নাজানো কেনেকুৱা হৈছে খায় নে নাখায় দি চাম প্ৰথমতে চাই থাকিব ভিডিঅ'টো বিছনাত পৰিব কেনেকুৱা লাগছে গাজৰ গাজৰ খা খাই দেখাও কেনেকুৱা লাগছে টেষ্টি দেখাও খা ফিনিশ করবি না হসা তো টেস্টি হসাই টেস্টি নাকি অল্প খাই নাচালো ফিনিশ করে দিছে বাই বাই দে তো জিকি নহওক মোৰ সজনা পাতৰ খাৰৰ চব্জি ৰেডি আৰু এতিয়া খাব লৈছোঁ ভাত পুনৰ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ এৰিছোঁ বাই